আপোনালোকক আজি মই এখন গাড়ী দেখাম বলেৰো 1.5 2018 গাড়ী আৰু সবতকে ভাল খবৰ কি গাড়ীখন ফাৰ্ষ্ট ওনাৰ গাড়ী মই গাড়ীখনৰ এবাৰ ইঞ্জিনটো দেখাই দিম দাদা ইঞ্জিনটো এবাৰ দেখাই দিয়ক মই ইঞ্জিনটো এবাৰ দেখাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে চাৰিটা চকাই আপোনালোকে মোটামুটি 90% গ্ৰিপ পাই যাব মই ইঞ্জিনটো এবাৰ দেখাই দিছোঁ 1% আপোনালোকে চকাৰ গ্ৰিপ পাই যাব ভিতৰটো খুব ধুনীয়া হৈ আছে বডি আৰু সবতকে ভাল খবৰ এক্সট্ৰা লং আর 9 ফুটিৰ বডি আছে ন আমি বনোৱা নাই যদি আপোনালোকে ভাবে যে বডিটো বনাই দিব লাগে তেতিয়াহ'লে আমি বডিটো বনাই দিম এক্সট্ৰা লং 9 ফুটি বডিত আছে বহুতেই বিচাৰে বা মাছৰ ভাড়া মাৰিব বা চব্জি কিবা যদি আপোনালোকেও বিচাৰি আছে তেতিয়াহ'লে এখন চাব পাৰে আৰু গাড়ীখনৰ প্ৰাইচটো মই ক'ব দিছোঁ দাদা অলপ দূৰৰ পৰা দেখাই দিয়ক গাড়ীখনৰ প্ৰাইচটো ইমান বেছি ৰখা নাই যদি গাড়ীখন আপোনালোকে লয় আমি গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ 5,20,000 টকা যদি আপোনালোকে আহি আমাৰ লগত অন টেবল বহে তেতিয়াহ'লে আমি কিবা এটা আৰু আপোনালোকক চাই দিম যদি ফাইনেন্স কৰে মিনিমাম 1-1.5 লাখ টকা ডাউন পেমেণ্ট দিলেও বাকীখিনি আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব